শিৱসাগৰবাসীৰ স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি শিৱসাগৰবাসীৰ যি আস্থা আৰু বিশ্বাস নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নমুখী কাম কাজ শিৱসাগৰ আমাৰ যি ঐতিহাসিক আমাৰ যি বুৰঞ্জী আমাৰ যি ইতিহাস এই গোটেইখিনিক আমি আজি ভাৰতীয় জনতা পাৰ্টিয়ে শক্তিশালীভাৱে আমি শিৱসাগৰবাসীৰ যি মৰম শিৱসাগৰবাসীৰ যি শ্ৰদ্ধা এই মৰম শ্ৰদ্ধাক আমি সকলো দিশৰ পৰা যাতে আমি তাৰ ঋণ যাতে ঘূৰাই দিব পাৰোঁ আৰু ঐতিহাসিক এই শিৱসাগৰ যি চহৰ বা শিৱসাগৰ জিলা স্বৰ্গদেউ চাওলুং চুকাফাই যিধৰণে সমগ্ৰ অসমখনক বৰ অসমলৈ ৰূপান্তৰ কৰাৰ কাৰণে যি সপোন আছিল আজি মই পবিত্ৰ এই শিৱদৌলৰ বাকৰিৰ পৰা ঐতিহাসিক শিৱসাগৰৰ মাজমজিয়াৰ পৰা মই সমগ্ৰ অসমবাসীক বিনম্ৰতাৰে অনুৰোধ জনাব বিচাৰিছোঁ যে জাতি ধৰ্ম পন্থ বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে অসমীয়া যি আমাৰ কৃষ্টি সংস্কৃতি সভ্যতা এই কৃষ্টি সংস্কৃতিৰ সভ্যতাৰ ৰক্ষা কৰাৰ লগতে অসমখনক যাতে আমি সকলো দিশত শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে এক আশা এক সংকল্পৰে সকলোৱে নিজৰ নিজৰ দায়িত্ব কৰ্তব্য সম্পাদন কৰক আজিৰ দিনটোত আমি সেইটোৱে ক'ব বিচাৰোঁ যে ৰাজনৈতিকভাৱে শিৱসাগৰ জিলা নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে হাৰুৱা আৰু 2026ত নিশ্চিতভাৱে শিৱসাগৰ হওক ডিমৌ হওক আৰু আমাৰ নাজিৰা সমষ্টি হওক তিনিওটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিয়ে শিৱসাগৰবাসী ৰাইজ তিনিওটা সমষ্টিৰ ভোটাৰ ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন লাভ কৰিব আৰু তাৰ ইংগিত আজি শিৱসাগৰত পাইছোঁ। ইয়াতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ইয়াতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কৈছে, কি ক'ব? চাওক, যোনে নাথাকক বিৰোধী পক্ষত আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত সকলোৱে মানে ইয়াত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব, আমাৰ ফালৰ পৰা শুভেচ্ছা দিব পাৰিম, কিন্তু ৰাইজৰ যিটো মনৰ ভাৱ আমি বুটলিবলৈ সক্ষম হৈছোঁ এই মুহূৰ্তত বা আজি এই সময়ত ৰাজনৈতিক পৰিস্থিতিত এই শিৱসাগৰত ভাৰতীয় জনতা পাৰ্টিয়ে তিনিওটা সমষ্টিত নিশ্চিতভাৱে জয়লাভ কৰিবৰ কাৰণে ৰাইজৰ ওচৰলৈ যাব আৰু ৰাইজে তেওঁলোকৰ মনৰ যিটো ভাৱ যে আমাক শিৱসাগৰখনক আমি উন্নত আৰু সকলো দিশত আগবঢ়া অঞ্চল হিচাপে গঢ়ি তুলিব লাগে আৰু আমাৰ যি ইতিহাস আমাৰ যি বুৰঞ্জী স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি এই গোটেই 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ যি আমাৰ ইতিহাস বৰ্ণিল ইতিহাস এই ইতিহাসক আমি কেৱল মাত্ৰ ৰাজনৈতিক দৃষ্টিকোণে চাব বিচৰা নাই, আমি বৰ অসমখনক যাতে আমি সৰ্বদিশত সৰ্বাংগ সুন্দৰ আৰু সৰ্বশক্তিমান কৰি গঢ়ি তুলিব পাৰোঁ আৰু তাৰ কাৰণে আমি শিৱসাগৰবাসী ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰিছোঁ। কালি সত্ৰ আয়োগে যিখন প্ৰতিবেদন দিছে 15,000তকৈও অধিক মাটি বেদখল কৰিছে সত্ৰৰ মাটি, এই গোটেই ক্ষেত্ৰত আপোনালোকৰ চৰকাৰে ইতিমধ্যে কৈছে সত্ৰ আয়োগৰ যি প্ৰতিবেদন কালি দাখিল হ'ল অত্যন্ত এটা আমাক মানে আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া জাতিটোক দি থৈ যোৱা যি সত্ৰ আমাৰ সংস্কৃতি বা সত্ৰৰ যিবিলাক সম্পদ সমল ইয়াৰ ওপৰত যি ভয়ংকৰ আক্ৰমণ হৈছে আৰু আমি এটা কথা সকলোৱে জানো যে মাটি ভেটি আৰু আমাৰ সভ্যতা এই তিনিওটাৰ ওপৰত ভয়ংকৰ আক্ৰমণ হৈছে। গতিকে এই তিনিওটা আক্ৰমণক ৰোধ কৰিব লাগিব সকলো অসমীয়াই মিলি, অসমত থকা সকলো ভাৰতীয়ই মিলি, সকলো জাতি জনগোষ্ঠীৰ লোকে আমাৰ সত্ৰ হওক দেৱালয় হওক নামঘৰ হওক ঐতিহাসিক স্থান হওক আমাৰ মানে পথাৰ হওক আমাৰ ব্যৱসায় হওক যি ধৰণে ভয়ংকৰভাৱে তেওঁলোকে আগ্ৰাসন চলাইছে এই আগ্ৰাসীসকলক আমি যাতে সকলোৱে মিলি অসমখনৰ যি অস্তিত্ব অসমৰ যি এটা সময়ত সৰ্বদিশত আমি বিভিন্ন ৰাজ্যতকৈ আমি বহুত আগত আছিলোঁ সেই ধৰণৰ পৰিৱেশটো ঘূৰাই অনাৰ কাৰণে আত্মনিৰ্ভৰ অসম আৰু স্বাভিমানী অসম নৰূপত নিৰ্মাণ কৰাৰ কাৰণে সকলোৱে আমি আগবাঢ়ি আহি এই চৰকাৰখনৰ বা ডাবল ইঞ্জিনৰ চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰক আমি সকলোৱে
এই সময়ত সহযোগ কৰাটো উচিত বুলি মই বিশ্বাস কৰোঁ। নাই গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতৰ শক্তি সামৰ্থ্যৰে তেখেত ৰাইজৰ মাজলৈ গৈছে, আমিও গৈছোঁ। বিচাৰ ৰাইজে কৰিব কাৰণ ভাৰতীয় জনতা পাৰ্টি কেৱল তেওঁলোকে কৈ আছে চৰকাৰত আহিম। আমি কৈ আছোঁ ওলোটা, আমি চৰকাৰত অহাৰ কথাটোত কৰিও আমি কৈছোঁ ৰাইজৰ সেৱা কৰিম। তেওঁলোকে শাসনৰ চিন্তা কৰিছে, আমি সেৱাৰ চিন্তা কৰিছোঁ। গতিকে গৌৰৱ গগৈৰ লগত মোৰ বেছিক ডিফাৰেঞ্চ, তেওঁৰ চিন্তাৰ, তেওঁৰ মাইণ্ডছেটৰ বেছিক ডিফাৰেঞ্চ হৈছে তেওঁ শাসনৰ কথা কৈছে, আমি সেৱাৰ কথা কৈছোঁ। মই দেখুৱাইছোঁ আজি বিশাল শোভাযাত্ৰা উলিয়াইছে বিজেপি। আজি যোৱা 31 মে'ত এই স্থানৰ পৰাই তুমি নিজে ধৰাচোন মনপুত নহলে আপুনি সদায় সময় লগে খেলি মেলি কেলে কৰিছে মই ইম্পৰ্টেণ্ট নাই দাদাই দিব মোক সুধিবলগীয়া ধন্যবাদ আপোনাৰ
আমাৰ অসমৰ ঐতিহাসিক চহৰ শিৱসাগৰত আমি উপস্থিত হৈছোঁ আৰু যোৱা মাহতো মই শিৱসাগৰলৈ আহিছিলোঁ। ইয়াত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগত আমি কথা বতৰা পাতি আছোঁ। সাংগঠনিক কাম কাজৰ যি আমাৰ সশক্তিকৰণ সেই কামখিনিও আমি কৰি আছোঁ। আজি আমাৰ জিলা সমিতিৰ প্ৰথমখন আমাৰ কাৰ্যনিৰ্বাহক সভা, গতিকে সমগ্ৰ শিৱসাগৰ জিলাৰ ৩টা বিধানসভা সমষ্টিৰ পৰা আমাৰ জ্যেষ্ঠ আত্মীয় সকলো কাৰ্যকৰ্তা ইয়াত উপস্থিত থাকিব আৰু আমি আগন্তুক সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ সংগঠন তৃণমূল পৰ্যায়ত বুথ পৰ্যায়ৰ পৰা কেনেদৰে শক্তিশালী কৰিব পাৰোঁ তাৰ গোটেই কথাখিনি তাৰ ৰোডমেপ আমি আজি আমাৰ বৈঠকত আলোচনা কৰিম। আৰু শিৱসাগৰ যি আমাৰ সাংগঠনিক ভেটি, সেই ভেটিটো ইতিমধ্যে শক্তিশালী, কিন্তু আৰু শক্তিশালী কৰি যাতে আমি বিধানসভা নিৰ্বাচনত ৩টা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ আশীৰ্বাদত আমি জয়লাভ কৰাই নহয়, শিৱসাগৰবাসীৰ সেৱা কৰাৰ কাৰণে আমি যাতে প্ৰত্যক্ষভাৱে সুযোগটো পাওঁ, তাৰ কাৰণে আমি ৰাইজৰ লগতো এটা প্ৰত্যক্ষ সম্পৰ্ক স্থাপনৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু অহা মাহত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। তাৰ লগত এইবাৰ অহা আজিৰে পৰা আমাৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি 11 বছৰ সেৱা, সুশাসন আৰু গৰীব কল্যাণ, এই যে আমাৰ সংকল্প, সেই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ কাৰণে আমি গোটেই মাহজোৰা আমাৰ কাৰ্যসূচী থাকিব। আৰু আমি শেষৰজন ব্যক্তি, আটাইতকৈ পিছ পৰি থকা বিভিন্ন স্তৰৰ বিভিন্ন শ্ৰেণীৰ শেষৰজন ব্যক্তিক যাতে আমি অন্তোদয়াৰ সংকল্পেৰে আমি তেওঁলোকক সবলীকৰণ কৰিব পাৰোঁ, সেই গোটেই কথাবিলাকো ডাবল ইঞ্জিনৰ চৰকাৰৰ আমাৰ যিবিলাক কাম কাজ আছে সেইবিলাক ৰাইজৰ মাজলৈ লৈ যাম। ৰাজনৈতিক, সাংগঠনিক, সামাজিক সকলো দিশত আমি আমাৰ সংগঠন শক্তিশালী কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। কিবা প্ৰশ্ন? বাকী প্ৰেছমিটত কম, প্ৰেছমিট আছে নহয় চাইড অভিত চিন্তা কৰা অসমখনক আকৌ সেই আগৰ ৮৩ পৰিৱেশ, তাৰ আগৰ পৰিৱেশলৈ যিসকলে উভতাই লৈ যাব বিচাৰিছে সেইসকলক আমি ইয়াৰ পৰাই সতৰ্ক কৰিছো যে নহ'ব, তোমালোকৰ দালি নিসিজিব। কাৰণ আমি অসমৰ কাৰণে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিছো, চিন্তা কৰিছো। আজি গৌৰৱী অসমীয়া হিচাপে আজি আমি কিমান আনন্দিত অনুভৱ কৰো যেতিয়া ৪০০ বছৰীয়া জয়ন্তী মহাবীৰ লাচিত বৰফুকনৰ দিল্লীত যেতিয়া উদযাপন হয়, দিল্লীৰ পৰাই যেতিয়া বাৰ্তা যায় বিশ্বৰ দুখন দেশলৈ যে অসমতো এজন মিলিটাৰী জেনেৰেল আছিল যাৰ নাম লাচিত বৰফুকন, অসমতো আন এজন শক্তিশালী বীৰ আছে আৰু তেখেতকো আমি সন্মান কৰি আছো আমি বীৰ শিলাৰাম, গুৰুজনা শংকৰদেৱ, গুৰুজনা মাধৱদেৱ, মা কামাখ্যাৰ পবিত্ৰ ভূমি। গতিকে এই ভূমিক আমি সকলোৱে বচাই ৰাখিব লাগিব। আমাৰ অধিকাৰ সদায় আমাৰ হাতত ৰাখিব লাগিব। সভ্যতাৰ যুঁজ চলিব, কেৱল মাত্ৰ ভোটৰ যুঁজ নহয় বন্ধুসকল। সভ্যতাৰ যুঁজত
প্ৰতিগৰাকী অসমীয়াই একত্ৰিত হৈ এই যুঁজখনত আমি জয়লাভ কৰিব লাগিব। সভ্যতাৰ যুঁজ মনত লাগিব। এটা শব্দ মই প্ৰয়োগ কৰিছো, সভ্যতাৰ যুঁজ। এই সভ্যতাৰ যুঁজত আহোম হওক, মৰাণ হওক, মটক হওক, চাহ জনগোষ্ঠী হওক, কাৰ্বি হওক, ৰাভা হওক, কোচ ৰাজবংশী হওক, চুতীয়া হওক, সকলোৱে আমি এক হৈ বৰ অসমখনক বৰ অসম ৰূপে যাতে আমি ৰাখিব পাৰো, যাতে ধুবুৰীৰ পৰা কোনো মৌলবাদীয়ে যাতে হুংকাই দিব নোৱাৰে। ধুবুৰী আৰু বৰপেটা গোৱালপাৰাত লৈ অসমক এখন নতুন ৰাজ্য হিচাপে গঠন কৰক। এই মৌলবাদক এই তেওঁলোকৰ যি পৰিকল্পনা বানচাল কৰাৰ দায়িত্ব আমাৰ প্ৰতিগৰাকী উজনি অসমৰ ভাই ভনীৰ বিশেষ দায়িত্ব থাকিব। কাৰণ উজনি অসম, এই অসম উজনি অসমক আমি সকলোৱে জানো সাহস, সৌৰ্য, বীৰ্য। নামনি অসমো কম নহয়। বীৰ মহাবীৰ যেতিয়া লাচিত বৰফুকনে শৰাইঘাটত যুদ্ধ কৰিছিল, সহস্ৰাধিক নামনি অসমৰ সৈনিকে মহাবীৰ লাচিত বৰফুকনক নেতৃত্ব তেওঁৰ লগত সাহস দিছিল, তেওঁ এই যুদ্ধত সহযোগ কৰিছিল। গতিকে নামনি অসমী অসম, নামনি অসম, উজনি অসম, দক্ষিণ অসম, উত্তৰ অসম, সকলো অঞ্চলত আমি সকলোৱে এক হ'ব লাগিব। আহক, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমক লৈ যি সপোন আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমখনক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ আমাৰ যি সংকল্প, এই সংকল্পক আমি চৰিতাৰ্থ কৰাৰ কাৰণে, এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ কাৰণে এই পবিত্ৰ শিৱসাগৰৰ ঐতিহাসিক ভূমিৰ পৰা আজি পুনৰবাৰ আমি সংকল্প গ্ৰহণ কৰোঁ, যাতে অসম মাতৃ আই অসমী আৰু মা ভাৰতী সুৰক্ষিত হৈ থাকে। ভাৰতীৰ এই যি মানচিত্ৰ, এই মানচিত্ৰত অসমে যাতে গুৰুত্বপূৰ্ণ স্থানত অতীতত যেনেদৰে আছিল, ভৱিষ্যতৰ দিনতো তাতোকৈ শক্তিশালী ৰূপত যাতে আই অসমীক আমি শক্তিশালীভাৱে স্থাপন কৰিব পাৰোঁ, এই যাত্ৰাটোত সকলোৱে সহযোগী হওক, অংশীদাৰ হওক, এই আশাৰে সকলোকে আকৌ এবাৰ শ্ৰদ্ধা জনাই শিৱসাগৰবাসী ৰাইজলৈ মই মোৰ ভক্তি আৰু প্ৰণাম জনাই মোৰ বক্তব্য সামৰণি কৰিছো। ধন্যবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি, জয় অসম, জয় অসম। ধন্যবাদ। বন্দে 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 ভারত মাতা কি, ভারত মাতা কি, জয় অসম, জয় অসম, জয় অসম, মাতা কি, বন্দে 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 বন্দে। মন্ত্ৰী আমাৰ সকলোৰে প্ৰিয় নেতা ৰামেশ্বৰ তেলী ডাঙৰীয়া আমাৰ মাজত আছে। আমাৰ কুশল দুৱৰী প্ৰাক্তন আমাৰ MLA, আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা, তেখেতো আমাৰ মাজত আছে। সুৰভী বাইদেউ আছে, অংগিকা দত্ত আছে, আৰু কোন কোন আছে মই সকলোৱে নাম ক'লে বহুত সময় লাগিব। গতিকে সকলো নেতৃত্ব কাৰ্যকৰ্তা, এই যিটো সংকল্প, আজি যিটো আপোনালোকে সংকল্প ল'লে, শিৱদৌলৰ পৰা আমি আমাৰ বিজয়ৰ যি সংকল্প 2026 চনত আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত তৃতীয়টো কাৰ্যকালৰ বাবে এখন জনমুখী, জনতাৰ হৈ কাম কৰা, দেশৰ হৈ কাম কৰা আৰু অসমখনৰ সুৰক্ষা, অসমখনৰ সৰ্বাংগীন বিকাশ, প্ৰতিটো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা, সম বিকাশ আৰু সম অধিকাৰৰ বাবে আজি যেনেকুৱা আমাৰ সংকল্প, মই আজি নিশ্চিত হৈছো যে শিৱসাগৰত এইবাৰ পদুম ফুলিব। শিৱসাগৰত এইবাৰ তিনিওটা সমষ্টিতে ফুলিব। কেৱল শিৱসাগৰ নহয়, শিৱসাগৰ, ডিমৌ আৰু নাজিৰা তিনিওটা সমষ্টিত পদুম ফুলিব। পঞ্চায়ত নিৰ্বাচনত তাৰ ইতিমধ্যে আমি উমান আৰু প্ৰমাণ দুয়োটাই পাইছো। এতিয়া পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰবাসীয়ে যি ধৰণে ভাৰতীয় জনতা পাৰ্টীৰ বিকাশমুখী যাত্ৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক
যি ধৰণে আশীৰ্বাদ দিলে, সমৰ্থন দিলে, আমাৰ প্ৰতিগৰাকী একেবাৰে আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা জিলা পৰিষদৰ সদস্যলৈকে যি ধৰণে আমাক আশীৰ্বাদ দিলে, আপোনালোকক জনাবলৈ পাই ইতিমধ্যে জানিছে চাগে, যোৰহাট লোকসভা সমষ্টিৰ 40টা জিলা পৰিষদত 40টা জিলা পৰিষদে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে। কোনে কি ভাবে নাজানো, কিছুমানৰ একেবাৰে গাতে ধৰ্মে, কান্ধতে এলমে, মাথাতে এলমে, কাৰোবাৰ এনেকুৱা লাগি আছে আমাৰ বিৰোধী দলে কথা কৈছে। এতিয়া ক'ত থব, মাটিত থলে পৰুৱাই খায়, ওপৰত থলে ওকণিয়ে খায়, এতিয়া এইবিলাকৰ চিন্তা হৈছে এতিয়া ক'ত থব। গতিকে মোৰ কথাটো হ'ল যে এই যিটো আশীৰ্বাদ শিৱসাগৰবাসীয়ে তিনিওটা সমষ্টিবাসীৰ শ্ৰদ্ধেয় ভোটাৰ ৰাইজে আমালৈ প্ৰদান কৰিছে, নতমস্তক হৈ বিজেপি দলৰ ফালৰ পৰা মই সভাপতি হিচাপে শিৱসাগৰবাসী ভোটাৰ ৰাইজক আকৌ এবাৰ এই পবিত্ৰ মঞ্চৰ পৰা কৃতজ্ঞতাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 26ৰ বাবেও এখন সুৰক্ষিত বিকশিত অসম নিৰ্মাণৰ আমাৰ যি সংকল্প, এই সংকল্পক সাৰ্থক কৰাৰ বাবে সকলোৱে আমাক সঁহাৰি আৰু সমৰ্থন দিব বুলি মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ। স্বৰ্গদেউ চাওলুং চুকাফাই 100 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল। আজি আমি অসমখন জানো, আমি অসমৰ বিভিন্ন বৰ্ণিল আমাৰ জাতি জনগোষ্ঠীৰ নিজা নিজা স্বকীয়, নিজা নিজা পৰম্পৰা, সংস্কৃতি, নিজৰ নিজৰ বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আছে। কিন্তু আমি এখন বাগিচাৰ দৰে অসমখন, বাগিচাত যেনেকৈ বিভিন্ন ফুল ফুলি থাকে, গেন্ধাৰৰ পৰা একেবাৰে মানে চব যিমান ফুল আছে আমাৰ জবাৰ পৰা পদুমলৈকে গোটেই বাগিচা সদৃশ আমাৰ অসম ভূমি। এয়া মিলন ভূমি, এয়া তীৰ্থক্ষেত্ৰ। গতিকে স্বৰ্গদেউ চাওলুং চুকাফাই 7 ক্লাছ মাৰি 1 ক্লাছ কৰাৰ কাৰণে যি ধৰণৰ তেখেতৰ সংকল্প আছিল, আমিও আজি ভাৰতীয় জনতা পাৰ্টীয়ে সংকল্প লৈছোঁ, অসমখনক যাতে অনাগত দিনত কোনো বহি শত্ৰুৱে হওক বা ভিতৰৰ শত্ৰুৱে হওক আমাক দুৰ্বল কৰিব নোৱাৰে। আৰু শিৱসাগৰৰ পৰাই এই যাত্ৰা আমি আজি আৰম্ভ কৰিছোঁ। শিৱসাগৰ ঐতিহাসিক, এই পবিত্ৰ ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ আমাৰ 100 বছৰীয়া আহোম ৰাজত্বকালৰ শাসনৰ যি প্ৰাণকেন্দ্ৰ, এই প্ৰাণকেন্দ্ৰৰ পৰা আজি আমি সংকল্প লৈছোঁ 26 চনৰ ৰাজনৈতিক সফলতাই নহয়, অসম